চতিয়া থানাৰ অন্তৰ্গত ইটাখোলাৰ উপ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বিদায় সম্বৰ্ধনা। চতিয়া থানাৰ অন্তৰ্গত ইটাখোলাৰ উপ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ জ্যোতি শইকীয়াক শ্ৰীমন্ত শংকৰদেৱ ভৱনত ইটাখোলা ব্যৱসায়ী সন্থা আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে কবি সাহিত্যিক সাংবাদিক তথা প্ৰাক্তন আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰাৰ উপস্থিতিত আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰা হয়। এই বিদায় অনুষ্ঠানটিত আবেগিক হৈ পৰে অঞ্চলবাসী। ইটাখোলা বৃহত্তৰ অঞ্চলটোৰ শান্তি শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত যথেষ্ট ভূমিকা পালন কৰি আহিছিল সৎ সাহসী বিষয়াগৰাকী। যিহেতু চৰকাৰী বিভাগীয় নিৰ্দেশনা অনুসৰি এই ঠাইৰ পৰা আন ঠাইলৈ যাব লগা হয়, সেই বিষয়াগৰাকীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে অঞ্চলবাসীয়ে। জামুগুৰিহাটৰ পৰা প্ৰেম তিৱাৰী ৰিপৰ্ট, নিউজ 24 আপডেট। ইটাখোলা ব্যৱসায়ী সন্থাৰ উদ্যোগত আজিৰ এই বিদায় সম্বৰ্ধনা আৰক্ষী বিষয়াগৰাকী আয়োজন কৰিছে আৰু ইয়ালৈ এই অঞ্চলৰ সকলো অনুষ্ঠান প্ৰতিষ্ঠান সকলো বিষয়ৰ বাবে আহিছে। ইয়াৰ বিশিষ্ট নাগৰিকৰ বিচৰণভূমি এই ইটাখোলা। ইটাখোলাক সাংস্কৃতিকভাৱে, বৌদ্ধিকভাৱে, শৈক্ষিকভাৱে, সাংস্কৃতিকভাৱে, সামাজিকভাৱে আগুৱাই নিয়াৰ নিৰলস প্ৰচেষ্টা ইয়াৰ অঞ্চলবাসী ৰাইজে কৰিছে। তাৰ মাজত অপৰাধীৰ এই নৰ্থ জোনটো অপৰাধীৰ কাৰণে এটা বিচৰণস্থলী হৈ পৰিছে আৰু তাক লৈ ইটাখোলাবাসী যথেষ্ট আতংকিত আৰু ভৱিষ্যতৰ এটা অন্ধকাৰ দেখি আছে। ইয়াতে এগৰাকী খুব দায়িত্বশীল